যোৰহাট আৰু শিৱসাগৰৰ সংহাৰী বানে বিপৰ্যস্ত কৰা দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থিয় হ'বলৈ এইবাৰ আগবাঢ়ি আহিল বিশ্বনাথৰ একাংশ উদীয়মান যুৱক। বিশ্বনাথ অঞ্চলত প্ৰায় 20জনীয়া এটা উদ্যোগী যুৱকৰ দলে বান বিধ্বস্ত ৰাইজক কিঞ্চিত হ'লে সকাহ দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰিছে এক বিশেষ বান সাহায্য অভিযান। আজি দলটোৱে বাগমাৰী, মোনাবাৰী, ৰতুৱা আৰু বৰংগা আদি বিভিন্ন অঞ্চলত ঘৰে ঘৰে গৈ ৰাইজৰ পৰা অনুদান আৰু সাহায্য সংগ্ৰহ কৰে। যুৱকসকলৰ এই মহান আহ্বানৰ প্ৰতি স্বতঃস্ফূৰ্ত সঁহাৰি জনাই স্থানীয় ৰাইজে মুক্ত হস্তে আগবঢ়ালে খোৱাপানীৰ বটল, বিস্কুট, চিৰা, চেনিটাৰী নেপকিন আৰু নগদ ধন। বিশ্বনাথৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, আছাম লাইভ 365। যিটো সময় এই প্ৰলয়কাৰীৰ সময়ত সকলোৱে একগোট হওক আৰু শিৱসাগৰক যাতে ছেভ কৰোঁ আহক বুলি যিটো আমি ওলাইছোঁ বান সাহায্যৰ কাৰণে যিখিনি প্ৰচেষ্টা লৈছোঁ আমি মোনাবাৰীবাসী হওক বা বিশ্বনাথবাসীয়ে সকলো অসমবাসী ৰাইজ ওলাই আহি শিৱসাগৰক আমি উদ্ধাৰ কৰা আমাৰ প্ৰথম কৰ্তব্য। আৰু মানৱ সেৱা আপোনাৰ ভগৱানক সেৱা কৰা আৰু মানৱ সেৱা কৰা একেই। এই মহাপ্ৰভু জগন্নাথ প্ৰভুৱে এই শিৱসাগৰবাসীক উদ্ধাৰ কৰক সেয়া কামনা কৰিছোঁ আৰু সমূহ অসমবাসীয়ে শিৱসাগৰক উদ্ধাৰ কৰাত আমাকো সহায় কৰক বুলি আমি আহ্বান জনাইছোঁ। ক'বলৈ গ'লে বহুত দুখৰ কথা, আজি শিৱসাগৰত নোহোৱা নোপোজা এটা ঘটনা ঘটিছে। আচলতে শিৱসাগৰ এৰিয়াত বৰ বিশেষভাৱে তেনেকৈ বানপানী নহয়। সিদিনাখন যেনেধৰণে বানপানী বিভীষিকা ৰূপ লৈছে, মানে এক প্ৰলয়কাৰী ৰূপ, বহুতো মানুহৰ তাত ঘৰ বাৰী এনেকুৱা উটুৱাই নিছে আৰু বহুতো পশুধন বা খেতি এনেকুৱা নষ্ট হৈছে। তাৰ ফলত আমি আজি বিশ্বনাথবাসী হয়, বিশ্বনাথৰ আমি কেইগৰাকী যুৱক মিলি আমি ভাবিলোঁ যে নহয়, আমিও কিবা এটা সহায় কৰাটো আমাৰ কাৰণে জৰুৰী বুলি ভাবি আজি আমি একগোট হৈছোঁ। আমি প্ৰায় ইয়াতে আমি 20-25 গৰাকী যুৱক লগ লাগি আমি এখন গাড়ীও ঠিক কৰিছোঁ। গাড়ী এখনত ঠিক কৰি আৰু লগতে আমি বহুত ৰাইজে আজি ইয়াতে আমি উপস্থিত আছোঁ। লাহৰীজানৰ ৰাইজে আমাক যথেষ্ট সহায় কৰিছে। ইতিমধ্যে বহুতে আমাক ফাইনেন্সিয়েলি হওক বা বস্তু কিছুমান দি হ'লেও আমাক সহায় কৰিছে। আমি সেই বস্তুখিনি নি আমি গাড়ীত আমি তাত দিয়াৰ ব্যৱস্থা কৰিম। আচলতে মানুহখিনিক আমি সহায় কৰিব পৰাটো আমাৰ কাৰণে মানে এতিয়া বৰ্তমান মানে আমি সকলোৱে